টিয়কৰ এটা ভাড়াঘৰৰ ৰুমত ধৰা পৰে এজন ড্ৰাগছ আসক্ত যুৱক। টিয়কৰ কেইজনমান সমাজ সচেতন যুৱকে আজি ৰাতিপুৱাই ভাড়াঘৰ ৰুমটোত তালাচী চলাই এজন ড্ৰাগছ আসক্ত যুৱকক হাতেলোতে ধৰা পেলায়। ৰুমটোৰ ভিতৰত কিছুমান আপত্তিজনক বস্তু দেখা পোৱা যায়, যেনেকৈ ভাং আৰু লগতে ড্ৰাগছ লোৱা কিছুমান সামগ্ৰী যেনেকৈ চিঞ্চ আৰু বেজীও পোৱা যায়। টিয়কৰ FRU মেডিকেল ওচৰত আজি এসপ্তাহ পূৰ্বে 4জন বন্ধুৱে লগ লাগি ৰুমটো ভাড়ালৈ লয়। ৰুমটোৰ তেওঁলোকে ৰাতি 12টা-1টা বজাত আহি ড্ৰাগছ আৰু ভাং লৈ ওচৰৰ ৰাইজৰ অশান্তি কৰে। স্থানীয় ৰাইজেও প্ৰত্যক্ষ কৰে যে ৰাতি 12টা-1টা বজাত গাড়ীত আহি তেওঁলোকে কিছু অশ্লীল কিছুমান নকৰিবলগীয়া কাম কৰাত স্থানীয় ৰাইজক জনোৱাৰ পিছত স্থানীয় সমাজ সচেতন লোকে লগ লাগি কেইজনমান ব্যক্তিয়ে গৈ ৰুমটো তালাচী চলায় আৰু তালাচী চলাই হাতেলোতে ধৰা পৰে। আপোনালোকে মোৰ কেমেৰাত নিশ্চয় দেখা পাইছে এইজনী ব্যক্তি, যিজন ব্যক্তি বৰ্তমান টিয়ক থানাৰ আৰক্ষীয়ে আটক কৰিছে আৰু টিয়ক থানালৈ বৃহৎ এটা প্ৰত্যাহ্বান আহি পৰিছে, কাৰণ টিয়কত ড্ৰাগছ আসক্ত যুৱক উদ্ধাৰ হোৱাৰ মানে টিয়কত যে বৃহৎ ড্ৰাগছৰ ৰমৰমীয়া বেপাৰ চলি আহিছে এয়া প্ৰমাণ কৰে।